এই অনুষ্ঠানভাগী উদ্বোধনী সভাপতিৰ পৰা জানিব বিচাৰোঁ যে আজি দক্ষিণপাট এখন ভাগৱতী সমাজে এই আজিৰ যিভাগ অনুষ্ঠান কৰা হৈছে প্ৰতিষ্ঠা কৰা হৈছে বিষয়টো কি আছিলে কিহৰ বিষয়টো প্ৰতিষ্ঠা কৰা হৈছে আমি সকলো ধৰ্মপ্ৰাণ ৰাজ্যলৈ সেৱা আগবঢ়াই আমি জনাব বিচাৰিছোঁ যে তলগৈল লোককলি পাপসাগৰত এহি বুলি কৃষ্ণে চিন্তে বৈকুণ্ঠত কলিৰ লোকক কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ। প্ৰভু ভগৱন্ত বৈকুণ্ঠগামী হোৱাৰ পাছত কলিৰ যি প্ৰভাৱ পৰিল, কলিৰ প্ৰভাৱত জীৱসকলক উদ্ধাৰ কৰিবৰ হকে প্ৰভু ভগৱন্তই নিজ অংশে অৱতাৰ গ্ৰহণ কৰিলে শংকৰ স্বৰূপে। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকেও পাম তোহাৰি চৰণৰ ৰেণু শতকোটি বাৰ একৰ উপনাম দৰশিত সুন্দৰ গৌৰ কলয় বৰ জয়জন সুৰ প্ৰকাশ সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। চাৰি বেদ শিৰোমণি মাজে জাকেৰি চৰণ বিকাশ সহি দেৱ কৈলি কলিকো শংকৰ দেৱ প্ৰকাশ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জয় হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। গুৰুজনে এই মত্যধামত অৱতাৰ গ্ৰহণ কৰি চকুৰি ছজন ভকতক লৈ এক শৰণ নাম ধৰ্ম গাঁৱে ভূঞে পাহাৰে পৰ্বতে সমস্ততে প্ৰচাৰ প্ৰসাৰ কৰি তেওঁ এই জীৱসমূহক উদ্ধাৰৰ হকে নাম বস্তু দি থৈ গ'ল। আমি আজি সমূহ দক্ষিণপাট গাঁও শাখাই সেই গুৰুজনৰ সম্পূৰ্ণ আৰ্হিৰে পৰম মংগলময় এই মহাপালনাম ভাগি পাতিবলৈ আমি আয়োজন কৰিলোঁ। যিহেতু আমাৰ জীৱসমূহ পৃথিৱীৰ যিটো আধ্যাত্মিক দিশত এতিয়া ৰসাতলে গৈছে, আমি সেই আধ্যাত্মিক দিশৰ পৰা আমি জীৱসমূহক উদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰে আজি আমি এই অনুষ্ঠানভাগ আয়োজিত কৰা হৈছে। প্ৰভু হ'ব খানিলে সাত সাগৰৰ সাত কলৰ পানী আনিলে, সাত সাগৰৰ সাত কলৰ পানী যে পানী উপচি পৰিলে নৰ কংকাল মানে লাহেকৈ পেলাই দিলে। পেলাই দিয়াৰ পাছত যৌৱন প্ৰাপ্ত হ'লে, শ্ৰৱণ মুনি যৌৱন প্ৰাপ্ত হ'লে, তেতিয়া সুকন্যাই তেওঁলোক মুক্ত হয় নিজৰ নিজৰ ঠাইলৈ গ'লে। সুকন্যাই সংসাৰ পাতি সেই আশ্ৰমতে থাকিলে। এই আইসকল এইবোৰ ধৰ্ম ভকতিটো অলপ বস্তু নহয়। ভকতি কৰিবলৈ গ'লে অভ্যাস কৰিব লাগিব। অভ্যাস কেনেকৈ কৰিব? আপোনাৰ খেতিও কৰিবলৈ আছে, ৰান্ধিবও লাগে, কামো কৰিব লাগে, জিৰাও কাম কৰিব লাগে, সমাজৰ কাম কৰিব। তেতিয়া কি কৰিব? নামঘৰলৈ বাটেদি গৈ থাকিব, ৰাতি শুওঁতে দুঘণ্টা অধ্যয়ন কৰিব। তেতিয়া আপোনাৰ হৃদয়ত বাস দিব। বাপ লৈ থাকিলে লাভ নহয়। তেওঁলোকে সংসাৰ পাতি আৰু ঋষিও মুক্ত হ'ল। সেই পুখুৰীটোৱে না মৃত্যু সঞ্জীৱনী এতিয়ালৈকে জীয়াই আছিলে। সতীয়াধিকা দিনত গুৰুজনাই লুপ্ত কৰিলে। আৰু এটা কথা আছে, এতিয়া আমি সতীয়াধিকা মাতৃ সেৱা সমাজ, সতীয়াধিকা মাতৃ সেৱা সমাজ যেতিয়া ক'বলৈ যাওঁ বা পালন কৰিবলৈ যাওঁ বা পিছত এটা লিখনি দিছে, লিখনিটো পঢ়িলে চকু পানী দুধাই যায়। মই অসমবাসী আইসকলক কৈছোঁ, সতীয়াধিকা উৎসৱ পাতিলে নহ'ব। সতীয়াধিকা সদাচাৰ নীতি নিয়ম আচাৰ ব্যৱহাৰ মই আপোনালোকক গুণকেইটা গাই দিম। সেইখিনি সময়তে এদিন পূৰ্ণানন্দ গোসাঁই জাল মাৰি আছিলে। জাল মাৰি থাকোঁতে নৈ চটত নাওখন লাগি গ'ল। এনেতে খুমথিৰা আহিলে। সতীয়াধিকা প্ৰথম মাকৰ ঘৰত থাকোঁতে সৰুতে খুমথিৰা কলত কাষত কলহ লৈ আহিছিলে পানী নিবলৈ। তেতিয়া পূৰ্ণানন্দ গোসাঁয়ে মাতিছে, ঐ ছোৱালী ঐ এইফালে আছোন। বোলে কি হ'ল? বোলে মোক সহায় এটা কৰিব লাগে। বোলে কি কৰিব লাগে? মোৰ নাওখন অকণমান ঠেলি দিব পাৰিব ন? অ' কথা এইটো কি ডাঙৰ কাম, ঠেলি দিব পাৰিম। নাওখন লাহেকৈ ঠেলি দিলে, মিলন চক ঠেলি দিলে। ঠেলি তেতিয়া পূৰ্ণানন্দ অ' ছোৱালী তোৰ ঘৰ ক'ত? বোলে মোৰ ঘৰ সেই বৰদোৱা নলচা গাঁও এখন। বোলে তই মোলৈ বিয়া হবিনে? মই একো নাজানো, মোৰ পিতৃ আছে মাতৃ আছে, মই এজনী ছোৱালী। তোমালোকৰ ঘৰলৈ যাব পাৰিমনে? বোলে যাব পাৰিব, আমাৰ বাধা নাই। মাক দেউতাকক ক'লে, পূজা বৰা কৰি সংসাৰ পাতি দিলে।
এতিয়া ৰাধিকা দুখীয়া, মই চমুকে ৰাধিকা দুখীয়া, খাবলৈ ভাত নাই, জাল মাৰিবলৈ যায়, জাল মাৰিবলৈ যায়, জাল মাৰিবলৈ ৰাধিকাই গা খুন্থিয়াই সেই আকাশী গা কাষতে ভূঞাসকল ব্ৰাহ্মণসকলে বসবাস কৰিছিলে। বসবাস কৰোঁতে পানীয়ে গাঁৱত মানুহক ঘৰ দুৱাৰ ভাঙে, শস্য মৎস্য উপদ্ৰৱ কৰে। উপদ্ৰৱ কৰাৰ পাছত এদিন গুৰুজনক আপত্তি কৰিলে। গুৰুজনাই যেতিয়া ক'লে বোলে ৰ'বা উপায়টো কৰিম, কাইলৈ তোমালোকে সেই লোহিত জানৰ পাৰলৈ যাবা, তাতে আমি আলাপ আলোচনা কৰি আমি জান ভেটিব লাগিব। সকলোৱে দা কোৰ চাঙি লৈ যাবা। জান মানিবলৈ সকলো আহিলে, গুৰুজনা থাকে, তেওঁলোকে জান মানিবলৈ গ'লে। এতিয়া জানত যিমান মাটি দিছে, পানী দিছে, জান ভাঙিব নোৱাৰে, বান্ধিব নোৱাৰে, জান পাতি মানিব নোৱাৰি। গুৰুজনাক ক'লেগৈ, মই চমুকে আভাসটো দিছোঁ, আমাৰ পিছৰ বক্তাই ক'ব, জান বান্ধিবলৈ, জান ভাঙিব নোৱাৰিলে বোলে এটা কাম কৰা, তোমালোকে জান বান্ধিবৰ কাৰণে এগৰাকী সতী তিৰোতা মোৰ দৰকাৰ হৈছে। বামুণক ক'লে, তুমি যোৱা, তুমি চোতালতে গৈ হৰি বামুণ, তুমি যোৱা, তুমি চোতালতে গৈ আমন জমন মাৰি তুমি বহি থাকিবা। তোমাক যদি কোনোবাই কয় আপুনিনো কেলে মামন জমনকাই বহি আছে, গাটো ধোপ গৈ যাওক, তুমি তলমু কৰিবা, তুমি তলমু কৰিবা, কিন্তু তুমি নামাতিবা। তুমি তোমাৰ পতিয়ে যেতিয়া ক'ব, কি পত্নীয়ে যেতিয়া ক'ব, তেতিয়া তুমি ক'বা যে কলিঙ্গ ৰাজ্যৰ ৰজা বেঠা ৰোগ হৈছে, কলিঙ্গ ৰাজ্যৰ ৰজা বেঠা ৰোগ হৈছে। গতিকে গুৰুজনাই 100 পতি ভজা এগৰাকী সতী তিৰোতা গাখীৰ লাগে। তেতিয়া বামুণজনক এনেকৈ ক'লে, হে স্বামী তুমি গা ধোৱাগৈ, মই পানী আনিব যাওঁতে মই পুৰাই দিম। বামুণে মনে মনে ভাবিলোঁ, তেওঁ পানী আনিবলৈ যাওঁতে তেওঁ পুৰাই দিব। সেই তেনেকৈ এগৰাকীয়ে ক'লে 7জন, এগৰাকীয়ে ক'লে 4, মই পুৰাই দিম। থাকি তেনেকুৱাতে গুৰুজনাক ক'লেগৈ যে এনেকৈ কৈছে 100 পতি ভজা হেৰি আছে, তাৰ বোলে তুমি মাতাগৈ, কাইলৈ বান্ধ মানিব লাগিব। যেতিয়া বান্ধ 3টা পলহত পানী অনা কথা কওঁতে বান্ধ মানিবলৈ তেওঁলোকে নাহিলে, নাহি পূৰ্ণানন্দই ৰাধিকাই মাছ মাৰি আছিলে, মাছ মাৰি তাক পঠিয়াই এইফালৰ পৰা দুধ পঠিয়ালে, ৰাইজ শংকৰগুৰুৱে এগৰাকী সতী নাৰী বিচাৰিছে লোহিতৰ পানী ভেটিবৰ কাৰণে। এই ৰাধিকাই শুনিলে, হে স্বামী মই বেটিয়ে যাবলৈ বৰ ইচ্ছা কৰিছোঁ গুৰুজনাৰ ওচৰলৈ। হেই যা হাগি পকৰ ধুব নাজানো, তো আকৌ শান্তি জানো নগৈ, যা বৰকে নিচৰিবি, যদি ৰজা কাণত গুৰু কাণত যদি পৰে আমাক শাস্তি দিব। মই বেটিয়ে মই আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। সেই কথাষাৰ শুনিলে গুৰুজনাক দুধখিনিয়ে শুনি গুৰুজনাক ক'লেগৈ, যোৱাচোন তোমালোকে তেওঁলোকক কোৱাগৈ যে তেওঁলোকক কাইলৈ গা মূৰ ধুই মই মাতিছে বুলি ক'বা, উপবাসে থাকে। সতীক মাতিলে, ৰাধিকা আহিলে, পূৰ্ণানন্দ আহিলে। তেতিয়া ৰাধিকাক সুধিলে যে তোমাৰ 3টা পলহত পানী অনা সতী গুণ কি? হে প্ৰভু অন্তিবতী প্ৰভু শুনি গোকায় সমভাৱে ভূত দয়া কৰো।
হে প্ৰভু মোৰ সতি গুণ মই সকলোকে সমভাৱে চাওঁ। মোৰ নাম জয়ন্তী, সকলোকে সমান চকুৱে চাওঁ। ও স্বামী জপ স্বামী তো স্বামী কৰো ধ্যান, স্বামী বিনে কুশল স্বামী বিনে ও স্বামী জপ স্বামী তো স্বামী কৰো ধ্যান, স্বামী বিনে কুশলে নি কাম। ইয়াৰ মাজতে অকণমান বাহিৰলৈ যাম। স্বামী জপ স্বামী তপ স্বামী কৰো ধ্যান। কোনজন স্বামী? যিজন দীক্ষাদাতাই আমাক সদাচাৰ দেখুৱালে, যিজন দীক্ষাদাতাই আমাক এখন আইনা দিলে, সেই আইনাখনত আমাক সদায় গুৰু গৃহত সদাচাৰ কৰা কথাটো। স্বামী জপ স্বামী তপ কৰিলোঁ, কৰি কি বিচাৰিলোঁ? মোৰ স্বামীজনৰ কুশলৰ কাৰণে। যদি পত্নীগৰাকীয়ে স্বামীজনৰ যদি কুশলৰ নিবিচাৰে, বিচাৰিব কোনে? স্বামীজনৰ জীৱটো আইসকলৰ হাতৰ মুঠি। গৃহ কোন? ল'ৰা ছোৱালী। ও স্বামী বিনে পুৰ দাসীটো ও কাম ভাবে নাচাও আৰু কথা নাপাতো। নিজৰ স্বামীৰ লগতে সন্মুখে কথা আনজনে ক'লে তেওঁ চকুলে নাচায়, তেওঁ চকুলে নাচায়। ও সত্য সচ সমান দয়া অতিথি সৎকাৰ ও কদাচিতো নকৰো কাকতি ৰস্কাৰ। পাৰিমনে বাৰু? সত্য কথা কৈছিলে, ক্ষমা আছিলে, খোজ নীতি নিয়ম, অতিথি সৎকাৰ কৰিছিলে। গতিকে আমাৰ আকৌ আজিকালি নিয়ম এটা আছে, ভাল চোফাৰ ধনী মানুহ গ'লে চোফাৰটো থাকিলে বহিবলৈ নামাতে, বাটতে ৰাখে। তেওঁ এইকেইটা গুণ আছিলে, এই সত্য শৌচ সমাধান অতিথি সৎকাৰ, কদাচিতো নকৰো কাকো তিৰস্কাৰ, কেতিয়াও জ্যেষ্ঠজনক তিৰস্কাৰ কৰিব নাপায়। ও ভাল উপদেশ দিও চলাও স্বামীক ও মা সমধে কবাৰ কৰো। ইয়াত অকণমান কথা এটা আছে, ভাল উপদেশ দি স্বামীজনক চলায়। স্বামীজনে কিবা এটা ক'লে আইগৰাকীয়ে বুজাব পৰা হ'ব লাগে। সতি সন্ততি নীতি নিয়মৰ মাজেদিহে এজন পণ্ডিত হ'ব পাৰে, এজন সাধু হ'ব পাৰে, এজন ৰাজনীতিজ্ঞ হ'ব পাৰে।